নতুন আপডেট একো নাই, এইটো ক্লাছ 10ৰ পৰীক্ষা আগতে যেনেকৈ হৈছিল এতিয়াও এইটো পৰীক্ষা হ'ব। ইয়াত খালি এতিয়া আমাৰ বৰ্ডখন চেঞ্জ হৈছে, বৰ্ডখনৰ নাম সলনি হৈছে। মেট্ৰিক শব্দটোৰ অৰ্থই হ'ল 10, গতিকে 10ম শ্ৰেণীৰ পৰীক্ষা পূৰ্বে যেনেকৈ হৈছিলে তেনেকেই অনুষ্ঠিত হ'ব। নতুন আপডেট একো নাই, এইটো ক্লাছ 10ৰ পৰীক্ষা আগতে যেনেকৈ হৈছিল এতিয়াও এইটো পৰীক্ষা হ'ব। ইয়াত খালি এতিয়া আমাৰ বৰ্ডখন চেঞ্জ হৈছে, বৰ্ডখনৰ নাম সলনি হৈছে। মেট্ৰিক শব্দটোৰ অৰ্থই হ'ল 10, গতিকে 10ম শ্ৰেণীৰ পৰীক্ষা পূৰ্বে যেনেকৈ হৈছিলে তেনেকেই অনুষ্ঠিত। নতুন আপডেট একো নাই, এইটো ক্লাছ 10ৰ পৰীক্ষা আগতে যেনেকৈ হৈছিল এতিয়াও এইটো পৰীক্ষা হ'ব। ইয়াত খালি এতিয়া আমাৰ বৰ্ডখন চেঞ্জ হৈছে, বৰ্ডখনৰ নাম সলনি হৈছে। মেট্ৰিক শব্দটোৰ অৰ্থই হ'ল 10, গতিকে 10ম শ্ৰেণীৰ পৰীক্ষা পূৰ্বে যেনেকৈ হৈছিলে তেনেকেই অনুষ্ঠিত হ'ব। নতুন আপডেট একো নাই, এইটো ক্লাছ 10ৰ পৰীক্ষা আগতে যেনেকৈ হৈছিল এতিয়াও এইটো পৰীক্ষা হ'ব। ইয়াত খালি এতিয়া আমাৰ বৰ্ডখন চেঞ্জ হৈছে, বৰ্ডখনৰ নাম সলনি হৈছে। মেট্ৰিক শব্দটোৰ অৰ্থই হ'ল 10, গতিকে 10ম শ্ৰেণীৰ পৰীক্ষা পূৰ্বে যেনেকৈ হৈছিলে তেনেকেই অনুষ্ঠিত হ'ব।